নমস্কাৰ মই এপলিনা টাইমেদৰে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ লৈ আহিছো বাংগালুৰুত যি 4 অসমীয়া যুৱকে কৰুণ মৃত্যুক আকোৱালি লৈছে এই ঘটনাক লৈ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰক্ষী শীঘ্ৰেই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নিজেও আজি সমগ্ৰ ঘটনা সন্দৰ্ভত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 4 অসমীয়া যুৱকৰ মৃতদেহ যাতে বহিৰাজ্যৰ পৰা সসন্মানেৰে অসমলৈ লৈ আহিব পাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য বাংগালুৰুত 4 যুৱকৰ কৰুণ মৃত্যুক লৈ আহিছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং বাংগালুৰুত 4 যুৱকৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে সমগ্ৰ ঘটনাক লৈ আৰক্ষীক তদন্তৰ নিৰ্দেশ কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে কথা স্পষ্ট কৰিছে সমগ্ৰ ঘটনাক লৈ আৰক্ষীক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে আটাইৰে মৃত শৰীৰ সন্মান সহকাৰে ঘূৰাই অনা হ'ব অসমলৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘটনা সন্দৰ্ভত সন্ধিয়া আলোচনা কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে বহিৰাজ্যত 4 অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ ঘটনা আৰু যি ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে শুই থকা অৱস্থাতে উদ্ধাৰ হৈছিল 4 যুৱকৰ নিথৰ দেহ হৈ থকা অৱস্থাতে 4 যুৱকৰ সৈতে প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিল কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই নিৰেন্দ্ৰ টাইড ধনঞ্জয় টাইড আৰু ডক্টৰ টাইডৰ নিথৰ দেহ উদ্ধাৰ হৈছে আৰু আনহাতে নিহত আন এজন যুৱকৰ নাম ঠিকনা এতিয়ালৈকে জানিব পৰা হোৱা নাই কৰ্মসূত্ৰে বাংগালুৰুত আছিল এই 4 যুৱকৰ মৃত্যুৰ কাৰণো এতিয়ালৈকে পোহৰলৈ অহা নাই আৰু সমগ্ৰ ঘটনা এতিয়া ৰাজ্য কপাই গৈছে প্ৰতিগৰাকী লোকে আসলে মৰ্মাহত হৈ পৰিছে মন কৰক এই যুৱক কেইজনে পেটৰ তাৰণাত বাংগালুৰুত বহিৰাজ্যত গৈ কোম্পানীত কৰ্মৰত আছিল আৰু বহিৰাজ্যৰ এটা কোম্পানীত কৰ্মৰত এই 4 যুৱকে নিখা যেতিয়া শুই আছিল নিজৰ কোঠাত আৰু শুই থকাৰ অৱস্থাতে নিথৰ দেহ উদ্ধাৰ হৈছে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত কৰ্ণাটকৰ তৰফৰ পৰা বাংগালুৰুৰ পৰা ইতিমধ্যে পৰিয়ালৰ লোকক খবৰ দিয়া হৈছে বৰ্তমানলৈকে 3 জন যুৱকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে 3 যুৱক লখিমপুৰৰ বৰ্ষামুখৰ বুলি জানিব পৰা গৈছে আনহাতে আন এজন যুৱকৰ নাম ঠিকনা এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই আৰু এই বৰ্ষামুখৰ 3 যুৱকৰ নাম ক্ৰমে নিৰেন্দ্ৰ টাইড ধনঞ্জয় টাইড আৰু ডক্টৰ টাইড এই 3 যুৱক লখিমপুৰৰ বৰ্ষামুখৰ আৰু আনহাতে আন এজন যুৱকৰ নাম আৰু পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই যুৱক কেইজনে কি কাৰণত ৰহস্যজনক অৱস্থাত মৃত্যুক আকোৱালি ল'ব লগা হ'ল সেই কথাও এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আৰক্ষীলৈ শীঘ্ৰেই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব লাগিব অসমীয়া যুৱকে কি কাৰণত বহিৰাজ্যত মৃত্যুক আকোৱালি ল'ব লগা হ'ল খুবেই এটা মৰ্মান্তিক বিষয় কৰুণ বিষয় গতিকে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীলৈ নিৰ্দেশ প্ৰদান কৰিছে কৰ্ণাটক আৰক্ষীৰ সৈতে ইতিমধ্যে অসম আৰক্ষীৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছে বুলি শেহতীয়া তথ্য পোহৰলৈ আহিছে আৰু শেহতীয়া যি তথ্য পোহৰলৈ আহিছে সেই তথ্য মতে অসম আৰক্ষীয়ে যোগাযোগ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্তব্য কৰিছে যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়েও নিজে আলোচনা কৰিব আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে নিজে কথা পাতিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংগালুৰুত 4 যুৱকৰ কৰুণ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ডাঙৰ ঘোষণা কৰিছে এফালে উল্লেখ কৰিব লাগিব যে আজি যেহেতু ৰাজ্যত মেডাম মেফিক লৈ সমগ্ৰ আনন্দ উল্লাস আৰু এই আনন্দৰ মাজতে দুখৰ খবৰ আহি পৰিছে এটা মৰ্মান্তিক খবৰ আহি পৰিছে বহিৰাজ্যৰ পৰা পেটৰ তাৰণাত বহিৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি যোৱা 4 যুৱকে ৰহস্যজনক মৃত্যুক আকোৱালি ল'ব লগা হৈছে কোম্পানীৰ পৰা কাম কৰি আহি তেওঁলোক কোঠাৰ ভিতৰত যি সময়ত আশ্ৰয় লয় নিশাৰ ভাগত সেই সময়তে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কাৰণ পুৱাৰ ভাগত যেতিয়া দুৱাৰত টুকুৰিয়াই আছিল তেতিয়া দুৱাৰ খোলা নাছিল 4 যুৱকৰ আৰু দুৱাৰ ভাঙি যেতিয়া ভিতৰত প্ৰৱেশ কৰিছে দেখিবলৈ পাইছে এই 4 যুৱকৰ নিথৰ দেহ কোঠাত শুই থকা অৱস্থাতে 4 যুৱকৰ নিথৰ দেহ আৰু এই সমগ্ৰ ঘটনাটোৱে আচলতে ৰাজ্য জোকাৰি গৈছে প্ৰতিগৰাকী লোকৰ বুকু কপাই গৈছে 4 যুৱকৰ নিথৰ দেহ উদ্ধাৰৰ ঘটনাই
আৰু এই ঘটনাক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুক প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তাৎক্ষণিকভাৱে অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে যাতে শীঘ্ৰে কৰ্ণাটক আৰক্ষীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে আৰক্ষীক তদন্তৰ নিৰ্দেশ দিয়া হৈছে শীঘ্ৰে সমগ্ৰ ঘটনাক লৈ তদন্ত কৰিব লাগে আৰু পোহৰলৈ আনিব লাগে 4 যুৱকৰ মৃত্যুৰ কাৰণ আৰু সসন্মানেৰে 4 যুৱকৰ মৃতদেহ ঘৰলৈ অনাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী আৰু এই সন্দৰ্ভত পুনে পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম খুব দুখৰ কথা উদীয়মান যুৱক আছিলে সেইজন কৰ্মসূত্ৰে বেংগলোৰত আজি 3 মাহমান আগত গৈছিল আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে খুব দুখৰ কথা উদীয়মান যুৱক আছিলে সেইজন কৰ্মসূত্ৰে বেংগলোৰত আজি 3 মাহমান আগত গৈছিল 3 মাহ হৈছে যোৱা তাতে যোৱা কালি ৰহস্যজনকভাৱে বন্ধ কোঠাত মানে 4জন উদীয়মান যুৱক অৱস্থাত উদ্ধাৰ হৈছে আৰু আমি অসম চৰকাৰ ইয়াৰ পৰাই দাবী জনাইছোঁ যে উপযুক্ত এটা তদন্ত হ'ব লাগে ফৰেনচিক লেবৰেটৰীত হ'ব লাগে পৰীক্ষা কৰিব লাগে আৰু ইয়ালৈ অনাৰ ব্যৱস্থাটো কৰিব লাগে আৰু খুব দুখীয়া পৰিয়ালৰ যুৱক আছিলে দুখীয়া ঘৰৰ এতিয়া ঘৰখনৰ অৱস্থা নাজল নাথল অৱস্থা তাৰ ওপৰতে নিৰ্ভৰ কৰি পিনে ঘৰখন পোহপাল দিছিলে এতিয়া ঘৰখনৰ অৱস্থাও এতিয়া নাজল অৱস্থা তাকে এতিয়া ঘৰখনৰ এতিয়া সান্তনা দিয়া ভাষাও নাই আমাৰ এতিয়া গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা অসম চৰকাৰক আমি এইটো আবেদন কৰিম যে ঘৰখনত এটা সংস্থাপন দিয়াৰ ব্যৱস্থাও কৰা হওক যাতে
ঘৰখন চলিব পৰা এটা সুস্থ এটা বাতাবৰণ সৃষ্টি হয়। তাৰ কাৰণে আমি আবেদন ৰাখিছোঁ আৰু পৰৱৰ্তী দিনবিলাকত আমি এনেকুৱা বহিৰাজ্যত বহুত আমি শুনিছোঁ এনেকুৱা ধৰণে যুৱক যুৱতী বিভিন্ন কাৰণত তাতে নিৰাপত্তা নোহোৱা হৈছে। গতিকে সেইবিলাক নিৰাপত্তাৰ ব্যৱস্থাও কৰিব লাগে আৰু অসমতে সংস্থাপন দিয়াৰ